সকলোৰে সিনিয়ৰ মোহাম্মদ গিয়াসউদ্দিন আহমেদ ডাঙৰীয়াক আপোনালোকৰ জোৰদাৰ হাতেৰে স্বাগতম জনাইছো। হাত চাপৰি জোৰদাৰ হ'ব লাগে। আৰু মোৰ ভাইটেল কেইটামান পইণ্ট লৈ পেলাই তেখেতে আজি আপোনালোকৰ সন্মুখত কিছু সময় দিব। ধৈৰ্য সহকাৰে আজি পইণ্টবিলাক আপোনালোকে লৈ যাব। বহুত কিবা কিবি পাব পাৰে। बहुत कितना पाओ पड़े हाथ चावल जोरदार पानी जोरदार gets hot. আৰু আমাৰ অন্তিম পৰ্যায়ত সকলোৰে টপ সিনিয়ৰ তো আমাৰ আজিৰ কাৰ্যসূচীৰ শেষত কেইটামান ভাইটেল পইণ্ট লৈ আমাৰ সকলোৰে টপ সিনিয়ৰ উপস্থিত হৈছে। আপুনি তেখেতক কিছু সময় শুনিব পাৰিবনে? সঁচাই পাৰিবতো? মাজত উঠিতো নাযায়? শুনক, বহুত ভাইটেল পইণ্ট কিছুমান লৈ আহিছে। এবাৰ তেখেতৰ কাৰণে দিল বুলি জোৰদাৰ হাত চাপৰি বজাব। বহুত বহুত ধন্যবাদ। মই বিদায় লৈছোঁ আপোনালোকৰ মাজৰ পৰা। থেংক ইউ। নমস্কাৰ। আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আৰু আজি সঁচাকৈ বহুত ভাল লাগিছে, কিয়নো শেষলৈকে আপোনালোক আছে, ৰাইট? গতিকে মোৰ বিশ্বাস হৈছে যে 2020 চনত আমি ভাৰতবৰ্ষৰ ভিতৰতেই নহয়, ৱৰ্ল্ডৰ ভিতৰত আমি কিবা এটা ৰেকৰ্ড ব্ৰেক কৰিব পাৰিম, ৰাইট? আজি উৎসাহ উদ্দীপনাৰে ভৰা হৈছে, কাৰণ ষ্টাৰ্টিং পৰা এতিয়ালৈকে মই চাইছোঁ। আজি মই কিছু এনেধৰণৰ শ্লাইড আপোনালোকৰ মাজত উপস্থাপন কৰিম, যিহৰ মাধ্যমত আপোনালোকে ব্যৱসায়টো বহুত আগলৈ লৈ যাব পাৰিব। ৰাজি আছে আপোনালোক? ৰেডি আছে? মাজত উঠা উঠি নকৰেতো? ইফালে উঠিব যেন পাইছোঁ। হা, মই আৰম্ভ কৰিব পাৰোঁ? মই টাইম বেছি নলওঁ। আৰু বহুত কিবা কিবি বিগ এনাউন্সমেণ্ট আছে, কাৰণ সেই এনাউন্সখিনি যদি মই এতিয়াই কৈ দিওঁ, আপোনালোকে চেয়াৰৰ পৰা গুটি উঠি যাব। উৎসাহ উদ্দীপনা ইমান হৈ যাব। মোৰ বিশ্বাস আজিৰ শ্লাইডখিনি আপোনালোকে উপভোগ কৰক। বিগত 8টা বছৰত ফৰএভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেলত আমি কি কৰিছোঁ, আৰু যোৱা বছৰৰ এই ছাকচেছ সমাৰোহত আপোনালোকে দেখিবলৈ পাইছে এই ছাকচেছ ফেষ্টিভেলত কি কি হৈছে, আৰু আপোনালোকৰ যি পাৰফৰ্মেঞ্চ সঁচাকৈ লেখত ল'বলগীয়া। গতিকে মই কেইবাবছৰ ধৰি এই চেলছ লাইনত থকাৰ পিছত মই বহুত মানুহৰ লগত লগ লগাৰ পিছত পথত হৈছোঁ। গতিকে আপুনি যেতিয়াই
কোনোবা এজন ব্যক্তিৰ ওচৰত যায় বা মই বহুত ব্যক্তিৰ ওচৰত কথা পাতো, তেওঁ এটা কথা কয়, তেওঁ বিভিন্ন ধৰণৰ কথা পাতে যে মোৰ এইটো নাই, মোৰ সেইটো নাই, যে মই জীৱনত ছাকচেছ হ'ব পাৰিম নে নোৱাৰিম, বিভিন্ন ধৰণৰ আপোনাৰ মাজত চেলেঞ্জ সোমাই দিয়ে নে নিদিয়ে? বহুতে কয় মোৰ পইচা নাই, বহুতে কয় মোৰ শিক্ষা নাই, বহুত ব্যক্তিয়ে কয় যে মই একচুৱেলি এই বিষয়টো মোৰ নলেজেই নাই, মই কেনেকৈ সফলতা অৰ্জন কৰিম, মোৰ দ্বাৰা চাগে নহ'ব। বহুত ব্যক্তি নিজৰ ওপৰতে ছাৰ বিশ্বাস নাই, ৰাইট? গতিকে এই অজুহাত যদি আপুনি চিন্তা কৰি চায় আপোনালোকৰ মাজতো আছেনে নাই? গতিকে এনেকুৱা এটা বেমাৰ, যিটো বেমাৰে প্ৰতিদিন ব্যক্তিক, প্ৰতিদিনেই হাজাৰো লাখো কৰোড়ো ব্যক্তিক ডেথ কৰি আছে। গতিকে আমি অকণমান চিন্তা কৰি চাওঁ, আপোনাৰ নিশ্চয় সপোন বহু দূৰত, আপুনি সপোন দেখেও, কিন্তু সপোন বাস্তৱ যেতিয়া ৰূপ দিব বিচাৰিব মাজত আপোনাৰ অজুহাত আহি যায় নে নাযায়? আৰু এই অজুহাত অহাৰ পিছত আপুনি বিজমুখী আহে। এতিয়া মই আপোনালোকৰ মাজত, আপুনিতো সফলতা অৰ্জন কৰিব বিচাৰে নে নাই? যদি বিচাৰে নিশ্চয় আপোনালোকৰ মাজত কিছুমান বাধা আহে, অজুহাত আহে, আপোনাৰ নিজৰো হয় আৰু আনো আপোনাক তেনেকৈ জাপি দিয়ে, হয়নে নহয়? কিয়নো বেছিভাগ ব্যক্তিৰে এই অজুহাতৰ কাৰণে সফলতাৰ পৰা বহুত পিছ হুঁকি আহিব লগা হয়। এতিয়া চাওকচোন, এই অজুহাত কিনো? এই যিটো বেমাৰ, যিটো বেমাৰে আপোনাৰ জীৱনটোক নষ্ট কৰি দিছে, আপোনাৰ মিছেছৰ সপোন নষ্ট কৰিছে, আপোনাৰ সমাজৰ সপোন নষ্ট কৰিছে, আপোনাৰ বাচ্চাৰ সপোন নষ্ট কৰিছে নে নাই? অকল আপোনাৰেই নহয়, যি অজুহাত আজি 2020 চনৰ প্ৰথম জানুৱাৰী মাহটোতেই আমি কি কৰিম? একে লগ কৰি আজি অজুহাতক জ্বলাই দিম। আজি ইয়াতে আমাৰ কোনো অজুহাত নাথাকে, যিটো অজুহাতৰ কাৰণে আমি ছাকচেছৰ পৰা বহুত দূৰত আহিছোঁ। বন্ধুসকল, আজি বহুত ব্যক্তিৰ সফলতাৰ কাৰণে বহুত ব্যক্তিয়ে চিন্তা কৰে মোৰ এইটো লাগিছিল, সেইটো লাগিছিল, কিন্তু অজুহাতো এৰি নিদিয়ে, হয়নে নহয়? তিনিখন হাত থকা মানুহে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে আজি যিখন হাত আছে সেইখন কাটি লণ্ড ভণ্ড কৰি দিম আমি ইয়াতে। ৰাজি আছে? মই আপোনালোকৰ মাজত এনেকুৱা অজুহাতৰ মাজতো এই অজুহাত নেওচি ছাকচেছফুল কিছু ব্যক্তি ৱৰ্ল্ড লেভেলতো আছে, আৰু আমি বিগত 7টা বছৰতো বহুত এনেকুৱা অজুহাত নেওচি আগবাঢ়িছোঁ। মই অকণমান শ্লাইডৰ মাধ্যমত দেখুৱাবলৈ চেষ্টা কৰিম। যিটো বাহানা, ৰাইট? চাওকচোন, যিটো চেলেঞ্জ, মই আপোনালোকক এটা চেলেঞ্জেই দিলোঁ, আপোনালোকে কিমান বাহানা লৈ আহিব আজি? লৈ আহক, মই সকলো বাহানাৰ উত্তৰ দিয়াৰ কাৰণে প্ৰস্তুত। মই আগতেই কৈছিলোঁ বহুত ব্যক্তি, ৰাইট? কাৰণ এই সফলতাত বাহানা আহিছে বহুত ব্যক্তিৰ, তাৰ মাজতো ছাকচেছ হৈছে। যেনে এখন আপোনালোকে চিত্ৰ দেখিবলৈ পাইছে, এইবিলাক ব্যক্তিৰ মাজতো ছাৰ অজুহাত আছিল। যেনে মোৰ শিক্ষা লোৱাৰ সময় নহ'ল বা মোৰ পঢ়া শুনা কম, এনেকুৱা অজুহাত বহুতে দিয়ে নে নিদিয়ে? কিমানজনৰ মতে দিয়ে? নিজৰো ভিতৰত আছে। যদি আপোনাৰ হয় এনেকুৱা, আপুনি চাওকচোন, আই ফেইল ইন 8th ষ্টেণ্ডাৰ্ড, শচীন তেণ্ডুলকাৰ। তেওঁৰ মাজতো অজুহাত আছিল, কিন্তু তেওঁ কি কৰিছে? অজুহাতক লণ্ড ভণ্ডি কৰাই দিছে, তেওঁ কাটি পিচ পিচ কৰি দিছে। মোৰ মাজত কোনো অজুহাত নাই, আজি বিশ্বৰ ভিতৰত খ্যাতনামা ক্ৰিকেটাৰ, হয়নে নহয়? আজি যদি আপুনি চাই, এনেকুৱা বহুত ব্যক্তি আছে। হেনৰি ফৰ্ড, তেওঁৰো তেনেকৈ আছিল, তেওঁ বহুত বেছি লিখা পঢ়া নাছিলে। মই সৰুৰে পৰা ঘৰ সংসাৰৰ দায়িত্ব ল'ব লগা হৈছিল, যাৰ বিনিময়ত মই ছাকচেছ হ'ব পৰা নাই, হয়নে নহয়? আপুনি চাওকচোন, ফাৰ্ষ্ট ছিংগল লতা মংগেশকাৰ প্ৰত্যেকেই জানে,
তেখেতৰো সৰুৰ পৰাই ঘৰৰ জিম্মা ল'ব লগা হৈছিল তেওঁ ফাৰ্ষ্ট ছিংগল যিটো গান গাইছিলে তেওঁ ঘৰ নচলা হৈছিল বহুত সৰুৰে পৰা তেওঁ গান গাইছিল ৰাইট লতা মংগেশকাৰ জানে নে নাজানে তেওঁৰ মাজতো অজুহাত আছিল বহুত সৰুৰে পৰা ঘৰ সংসাৰ চলাব লগা হৈছিল আজি বিশ্বই জানে নে নাজানে মোৰ দেউতা সৰুতে ঢুকাইছিল মই পঢ়া শুনা কৰিব নোৱাৰিলো মই সাকসেস হ'ব নোৱাৰিলো ৰাইট মিস্টাৰ এ.আৰ. ৰহমান প্ৰখ্যাত গায়ক হয়নে নহয় তেখেতৰো দেউতা সৰুতে ঢুকাইছিল আপোনালোকে দেখিবলৈ পাইছে গম পায় নে নাপায় তেখেতবিলাক ব্যক্তিয়ে কেনেকৈ সাকসেস হৈছে এ.আৰ. ৰহমানৰ দেউতাক এজন সৰুতে ঢুকাইছিল ৰাইট মোৰ লগত এটা দুৰ্ঘটনা হৈছিল তাৰ পিছত মই হাৰ মানিছিলো বহুত ব্যক্তি হয় নে নহয় যে মোৰ ফ্ৰেকচাৰ হৈ গ'ল মোৰ এইটো হ'ল মোৰ সেইটো হ'ল মানুহে এনেকুৱা দুৰ্বলতাৰ সুযোগ লয় নে নলয় হাৰ মানি যায় নিজকে যদি আপুনি চিন্তা কৰি চায় ইয়াতে চাওকচোন এইজনক আপোনালোকে নিশ্চয় জানে সুধা চন্দ্ৰন যাৰ ভৰি নাছিল তাৰ পিছত আজি নিত্য সমাজত প্ৰত্যেকেই জানে নে নাজানে তেওঁ যদি ভৰি নোহোৱাৰ বিনিময়ত তেওঁ যদি নিজকে হাৰ মানিলে হয় অজুহাত দেখাব পাৰিলেহে নে নাই তেওঁতকৈ আমি কিবা দুৰ্বল জানো আমি কিয় নোৱাৰো সাধাৰণ নেতা নাওমন কিবা এটা বিপ্লৱ শুরু হলে ঘৰৰ পৰাই নোলাও এইটো সেইটো ঠাণ্ডাৰ কাৰণে মানুহ আহিব নোৱাৰে প্ৰগ্ৰেমত বিহুৰ কাৰণে আহিব নোৱাৰে চাওক এইজন ব্যক্তি বাহানা আছিল নে নাই ইয়াৰ পিছত আপুনি চাওক এনেকুৱা বাহানা আৰু বহুত আছে ভাই এইটো অপাৰেট কৰিলে বেছি ভাল আছিলে এইটো ধোৱা নাই ৰেঞ্জ পোৱা নাই চাগে ফাৰ্ডলিন দা ৰুজভেল্ট এখেতৰো ভৰি নাছিলে এখেতেও জীৱনত কিছু কৰি দেখুৱাইছে তেওঁ বাহানা দেখুওৱা নাই ৰাইট এখেত কোন আছিল হেল্ল' আমেৰিকাৰ ৰাষ্ট্ৰপতি আপুনি অকমান ভাবকচোন ভৰিত এটা ফৰা ওলালে কয় ছাৰ নোৱাৰো দিয়ক জ্বৰ অলপ যদি হৈ যায় ছাৰ জ্বৰ চৰ্দি লাগছে কি কয়হে আপুনি চিচি কৰাৰ কথা কয় জ্বৰত পৰি আছো মই কিমান টেনচন আপুনি কি কয় জ্বৰত পৰি আছো আৰু এওঁৰ নিচিনা হয় জানো মই মোৰ জীৱনত বহুত বিফল হৈছো ছাৰ বহুত কৰিছো আৰু জীৱনত নোৱাৰো আব্ৰাহাম লিংকনক যদি আপুনি চাই এইজন ব্যক্তি বহুত ফেলাৰ হৈছিল নাম জানে জে.কে. ৰলিং 12 বাৰ কৈ যিখন কিতাপ বিশ্বই আজি আগুৱাই লৈছে 12 বাৰ পাব্লিছাৰৰ তাত লৈ যোৱাৰ পিছত ৰিজেক্ট কৰাই দিছিল তেওঁ হাৰ মানা নাছিল নিজকে আজি বিশ্বৰ ভিতৰত আগশাৰীৰ কিতাপ এখন আব্ৰাহাম লিংকন তেওঁ কিমান বাৰ ফেইলাৰ হৈছিল আৰু অৱশেষত গৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ দেখুৱাইছিল তেওঁৰ মাজত বাহানা নাছিল আমাৰ মাজত আছে নে নাই ছাৰ বাহানা নাই ন মই দুখীয়া পৰিয়ালত জন্ম হৈছো বাবে মই গৰীব মই দুখীয়া পৰিয়ালত জন্ম হৈছো মই গৰীব মোৰ টকা পইচা নাই মই কি কৰিম মোৰ পৰিয়ালত একোৱে নাই মই কেনেকৈ সফলতা অৰ্জন কৰিম মই ডাঙৰ মানুহ কেনেকৈ হ'ম হয়নে নহয় পৃথিৱীত যদি আপুনি অকমান চিন্তা কৰি চাই যেনে আজি আমাৰ এপিজে আব্দুল কালাম সাহেবৰ কথা তেওঁৰ ঘৰৰ অৱস্থা দেখিছে নহয় এনেকুৱা হয় জানো আমাৰ অৱস্থা তেওঁ কেতিয়াও বাহানা কাজ চলোৱা নাছিল এবাৰ জোৰদাৰ ক্ৰেডিট পোৱা হৈছিল ইণ্ডিয়ান লিজেণ্ড আছিল তেওঁতকৈ বাহানা আমাৰ বেছি নে কম এইবিলাক ব্যক্তি সফল হৈছে মই দেউলীয়া হৈছো মোৰ টকা পইচা নাই মই দেউলীয়া হৈ গৈছো বেপাৰত তামাম মাৰ খাই গৈছো মই কয় নে নকয় আপুনি যদি চাই পেপচি এবাৰ নহয় দুবাৰ হৈ দেউলীয়া হৈছে আজি মাৰ্কেটত টিকি আছে নে নাই
মোৰ নাৰ্ভাছ ব্ৰেকডাউন হৈছে মই নোৱাৰোঁ যদি আপুনি চাই এজন ৱাল্ট ডিজনি তেওঁৰ দুইবাৰ নাৰ্ভাছ ছিষ্টেম ডাউন হৈছে ৱাল্ট ডিজনি তাৰ পিছত তেওঁ নিজৰ সৎ সাহস এৰি দিয়া নাছিল তেওঁৰ বাহানা নাছিল আজি প্ৰত্যেকে জানেনে নাই ৱৰ্ল্ডত মই বহুত চাপৰ মানুহবিলাকে ভাবে মই ইমান চাপৰ মোৰ জীৱনত কি হ'ব তাৰ সেইটোৱে বাহানা মই নোৱাৰিম চাগে তাৰ বাহানা এটা আহি যায় আমিৰ খানো বহুত চাপৰ হয়নে নহয় তেওঁৰ মাজত বাহানা নাছিল চাপৰটোকে তেওঁ নিজৰ যিটো কমজুৰি সেইটোৱে ষ্ট্ৰং কৰি লৈ তেওঁ জীৱনত আগবাঢ়িছে আজি আমিৰ খানৰ নাম আছেনে নাই বলিউড জগতত ডেফিনিট আছে বাহানা এৰাৰ সময় হৈছে মই চকুৰে নেদেখো ভেদ প্ৰকাশ মেহতা প্ৰখ্যাত ৰাইটাৰ আছিল তেওঁ নেদেখিছিল প্ৰমাণ হয়নে নহয় বন্ধুসকল হেল্ল' আৰু আমাৰ এটা মেনেজাৰ হোৱাৰ কাৰণে আমি বহুত টেনশ্যন লওঁ হয়নে নহয় আজি যদি আপুনি চিন্তা কৰি চাই লৈ আহক কিমান অজুহাত আছে আপোনাৰ ওচৰত আৰু দিয়ক এনেকুৱা অজুহাত আছে জানো মোৰ জ্ঞান বুদ্ধি নাই মই সৰুতে সুবিধা নাপালো পঢ়া শুনাৰ কয়নে নকয় টমাছ আলভা এডিসন তেখেতৰ জ্ঞান বুদ্ধি নাছিল 10,000 বাৰ ফেইলাৰ হৈছিল 9,999 বাৰ ফেইলাৰ হৈছিল তাৰ পিছত এবাৰ সাকসেস হৈছে আৰু তেওঁক ইন্টাৰভিউত সুধিছিল যে আপোনাৰ ধৈৰ্য ইমান ক'ত আছে তেওঁ কৈছিল পৃথিৱীৰ ভিতৰত এজনেই ব্যক্তি পাব য'ত 9,999 বাৰ মানে 9,999টা টেকনিক জানে যি টেকনিকৰ জৰিয়তে বাল্ব আৱিষ্কাৰ নহয় এটা টেকনিকতহে আৱিষ্কাৰ হয় কাৰণ মই 9,999 বাৰ ফেইলাৰ হৈছো 10,000 বাৰত তেওঁ সাকসেস হৈছে তেওঁ কেতিয়াও বাহানা কৰা নাছিল আৰু আমি এবাৰ ফেইল হৈ গলে আমাৰ জীৱনত কি হয় টানে স্যার বিৰাট টান আপনি কৈছেতো কোৱা আৰু কৰাৰ মাজত বহুত পাৰ্থক্য আছে আজি নামে পৰিচয় হয়নে নহয় এজন ব্যক্তিক আপোনালোকে নিশ্চয় জানে মই যি এজন ব্যক্তিক আপনি জানে আলবাৰ্ট আইনষ্টাইন এও বহুত ব্যক্তিয়ে কৈছে কি বকৰা আছে বকৰা যি কয় বোবা ইয়াৰ মাতে নোলায় আজি আলবাৰ্ট আইনষ্টাইনক সবে জানে না জানে হ্যাঁ আকলমন নাছিল বুলি কৈছিলে কিন্তু আলবাৰ্ট আইনষ্টাইনে পৃথিৱীৰ ভিতৰত 8 নম্বৰ আচৰিত বস্তুটো তেওঁ প্ৰস্তুত কৰি উলিয়াই দেখুৱাই দিছে দেখুৱাইছে নে নাই মই যি হ'ব বিচাৰিছিলো সেইটো নহ'ব মই ডক্টৰ হ'ব বিচাৰিছিলো ইঞ্জিনিয়াৰ হ'ব বিচাৰিছিলো ডেল কাৰ্নিক আপুনি যদি চাই তেওঁ বহুত ধুনীয়া খেল খেলিছিল ফুটবলত কিন্তু ফুটবলত ৰাপ থাকিলেও তেওঁ হৈ গ'ল ৰাইটাৰ ডেল কাৰ্নিকে ৰাইটাৰ হ'ল ৰাইটাৰতো তেওঁ মনত যি বিচাৰিছিল আপুনি যি পাইছে সেইটো কৰক তেওঁ বাহানা দেখুৱা নাই মই ফুটবলাৰ হ'ব বিচাৰিছিলো কিন্তু মই ৰাইটাৰ হৈ গ'লো হয়নে নহয় গতিকে আপোনাৰ জীৱনত আপুনি ভাবিছিল এটা চাকৰি কৰিব বিচাৰিছো মই ঠিক আছে চাকৰিটো নাপালে ফৰএভাৰ পাইছে কি বাস হৈ গ'ল জীৱনত আৰু কি লাগে বহুত মানুহে মই ডক্টৰ হ'ব বিচাৰিছিলো আৰে কথা নাই ফৰএভাৰ পাইছে তো আপুনি গায়ক হ'ব বিচাৰিছিল আপুনি ফৰএভাৰ পাইছে তো ইঞ্জিনিয়াৰ হ'ব বিচাৰিছিল ঠিক আছে হোৱা নাই ফৰএভাৰ পাইছে তো প্ৰফেসৰ হ'ব বিচাৰিছিল কোনো কথা নাই ফৰএভাৰ আপুনি পাইছে তো হয়নে নহয় তালি যদি বজায় ভালকে বজাব নবজালে নবজাব মোৰ সুবিধা নাছিল সৰুৰে পৰা চাইকেলত জীৱন কটাবলগীয়া হৈছিল বহুত মানুহে কয় মোৰ গাড়ী ঘোঁৰা নাই এইটো এটা অজুহাত কয়নে নকয় আমাৰ ডিষ্ট্ৰিবিউটৰ বিলাকে আপুনি কৈছেতো কলিজা ওলাই যায় ঠাণ্ডা যি ঠাণ্ডা বাইক চলাই যাব আপোনাৰ ফৰিলাৰ আছেতো ফুটেনি মাৰিছে আমিহে জানো চিচি কেনেকৈ আনিব লাগে কয়নে নকয় ময়ো খোজকাঢ়ি ঘূৰি ফুৰিছিলো প্ৰভুসকল মোৰো ষ্টাৰ্টিঙত ফৰচুনাৰ নাছিল না আৰম্ভণিতে আছিল ময়ো মাথাত কাৰ্টন লৈছিলো ময়ো ষ্টেচনত প্লেটফৰ্মত
এলোভেৰা জেল মূৰৰ এনেকৈ এটি বাগৰ দিছিলোঁ, ময়ো ট্ৰেইন সফৰ কৰিছিলোঁ। এনেকুৱা নহয় যে হ'ব। আপুনি যদি চাই চাৰ্কেলত নিৰ্মা গ্ৰুপ, কাৰ্চন ভাই পাটেল তেওঁ নিৰ্মা গ্ৰুপৰ নিৰ্মাতা হয়নে নহয়? তেওঁৰ গোটেই জীৱন চাৰ্কেলত গ'ল। ৰাইট? মোৰ টকা নাই ব্যৱসায় আৰম্ভ কৰিবলৈ। বহুতে কয় মোৰ টকা পইচা নাই, কেনেকৈ আৰম্ভ কৰিম? এইটো এটা বাহানা। এইবিলাক আপেল, গুগল, আমাজন, ৰাইট, এনেধৰণৰ ডাঙৰ ডাঙৰ যিবিলাক কোম্পানী সৰুৰ পৰা আৰম্ভ কৰিছে, তেওঁলোকে বাহানা দিয়া নাই। আজি আমাজন, গুগল বহুত ডাঙৰ হয়নে নহয়? তেওঁলোকৰ অফিচ চাওকচোন, ষ্টাৰ্টিঙত আপোনাৰ আৰু মোৰ ঘৰৰ নিচিনা আছিলে। আজি হয়নে নহয়? বাহানা আমাৰ মাজত বহুত বেছি আছে, ৰাইট? যেনেকুৱা আপোনাৰ নাৰায়ণ মূৰ্তি, co-founder of Infosys Limited. গতিকে ইনফোচিছ লিমিটেডৰ মালিক, তেওঁৰ ঘৈণীয়েকৰ গহনা বন্ধকত থৈ বেপাৰ চুৰু কৰিছিল। তেওঁ বাহানা দিয়া নাছিল, ৰাইজক কৰি দেখুৱাইছে। ৰাইট? মই বহুত শকত, মই লৰিবই নোৱাৰো, মই বহুত শকত, ৰাইট? সেইকাৰণে কয় আদনান স্বামী প্ৰখ্যাত গায়ক, তেওঁ কিন্তু বহুত শকত আছে। দেখুৱাইছে নে নাই? আপুনি শকত হওক, ক্ষীণ হওক, কিবা হওক, কোনো প্ৰব্লেম নাই, ৰাইট? মোৰ মাতটো ভাল নহয়। বহুতে কয় মই কথাই ক'ব নোৱাৰো, মোৰ মাতটো ভাল নহয়। অমিতাভ বচ্চন মাতৰ কাৰণে তেওঁ আই ৱাজ ৰিজেক্টেড ফৰ দ্য জব ইন অল ইণ্ডিয়া ৰেডিঅ'। তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা মাতৰ কাৰণে ৰিজেক্ট কৰাই দিছিল। আৰু সেইটো তেওঁ বাহানা দিয়া নাছিল, বাহানাক জলাঞ্জলি দিছিল, নিজকে ভিতৰৰ পৰা জগাই লৈছিল। এই মাতৰ কাৰণে মোক একদিন দুনিয়াই স্বীকৃতি দিব লাগিব। আৰু আজি অমিতাভ বচ্চনক মাতৰ কাৰণে স্বীকৃতি দিছে নে নাই? যাক ৰিজেক্ট কৰাই দিছিল নিজে একচেপ্ট কৰি লৈছে। আপোনালোকে পাৰিব নহয়? মোৰ বয়স বহুত বেছি হ'ল, আগতে যদি পালোহে ফৰ এবাৰ পাৰি দিলো। এতিয়া বুঢ়া হৈ গলো না, চবে কৰি ললে, হয়নে নহয়? আগত পোৱা হলে কিবা কৰি দিলো, হয়নে নকয়? এতিয়াতো আপোনালোকে মেনেজাৰ হৈ গ'ল, আমাৰ কাৰণেতো মানুহেই নাই এতিয়া, কি মানুহে বিচাৰি নাপায়। এনেকুৱা বহুত বাহানা আছে। এইজন ব্যক্তি KFCৰ যিজন মালিক, তেওঁৰ 65 ইয়াৰ্ছত তেওঁ ষ্টাৰ্ট কৰিছিল। আপুনি কি বাহানা দিব ছাৰ? আপোনাৰ বাহানা সৰু হৈ যাব জীৱনত, হ'বনে নহয়? আপুনি কি বাহানা দিয়ে? সকলো বাহানাৰ উত্তৰ ইয়াত আছে। মোৰ বয়স বহুত কম, সানিয়া মিৰ্জাৰো ছাৰ বয়স বহুত কম আছিল, হয়নে নহয়? সানিয়া মিৰ্জাৰ বয়স বহুত কম আছিল, মাৰ্ক জুকাৰবাৰ্গৰ বয়স বহুত কম আছিল, আছিল নে নাই? চিনি পাই জানো? ফেচবুকৰ চিও জানে একবাৰ জোৰদাৰ ক্লিপিং হোৱা উচিত। কয়ুৰ ৰিতেশ আগৰৱালাৰো বয়স বহুত কম, শচীন বানচাল, বিনি বানচালৰো বয়স বহুত কম, হয়নে নহয়? আপোনাৰ বয়স কম হওক, বেছি হওক, আপুনি ওখ হওক, চাপৰ হওক, আৱাজ ভাল হওক, বেয়া হওক, শিক্ষিত হওক, অশিক্ষিত হওক, ছাকচেছৰ কাৰণে বিলকুল এইবিলাক কোনো ফাৰক নকৰে। জাষ্ট আপুনি বাহানা এৰক, জীৱনত আগবাঢ়ক, ছাকচেছ অনিবাৰ্য। এইবিলাক হাজাৰো উদাহৰণ আছে। এই অজুহাতত নেওচি বিগত 7টা বছৰত সফলতা হোৱা কিছু ব্যক্তিক এবাৰ আপোনালোকে চাওক। এওঁলোকৰ মাজতো বাহানা আছিল, তেওঁলোকৰ অজুহাতক জলাঞ্জলি দিছে। আজি আমি সকলোৱে এই ষ্টেজত যিমান বাহানা আছে আমাৰ জীৱনত, আমি ইয়াক দি জুই লগাই পুৰি যাম আজি, আৰু 2020ত ৱৰ্ল্ডৰ ভিতৰত কিবা ৰেকৰ্ড ব্ৰেক কৰাম, পাৰিব? বিগত 7টা বছৰত চাওকচোন, যদি আমি বিগত 7 বছৰ কাৰণে 8 বছৰত ভৰি দিছোঁ, আমি কমপ্লিট হোৱাই নাই। 7 বছৰত ফৰএভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেলে কি কি কৰিছে চাওক। আজি যদি আমি চিন্তা কৰিছোঁ, জাষ্ট জইনিং হৈছে, আমাৰ প্ৰডাক্ট ইউজ কৰিছে, আমাৰ লিষ্টত আহিছে 8,434 জন নোভাছ কাষ্টমাৰ আছে আমাৰ। কিমান? 8,434 জন। 10,050 জন এচিষ্টেণ্ট ছুপাৰভাইজাৰ আছে, আপোনালোকে নিশ্চয় আজি ষ্টেজত দেখিবলৈ পাইছে। ছুপাৰভাইজাৰ আছে 785।
এছিষ্টেণ্ট মেনেজাৰ আছে 93 আৰু ৰিকগনাইজ মেনেজাৰ আছে 101 বিগত 7টা বছৰত যাৰ মান্থলি ইনকাম 50,000ৰ পৰা 1 লাখ 2 লাখ এনেকুৱা সিনিয়ৰ মেনেজাৰ 10 জন হৈছে সৰিং মেনেজাৰ এজন আছে গতিকে আজি টোটেল যদি আমি চিন্তা কৰি চাওঁ 19,474 জন ব্যক্তি আজি বিগত 7টা বছৰত ফৰএভাৰ লিভিং প্ৰডাক্টত আমি আনিবলৈ সক্ষম হৈছো গতিকে এইখিনি ব্যক্তিয়ে যদি আমি দুপদৰূপে যদি স্যাৰ লাগি যাওঁ 2020ত মই অকলে আছিলো এবাৰ 2011 চনত মাত্ৰ অকলে আছিলো আজি 7টা বছৰত 19,000 হৈছে নে নাই স্যাৰ এজনৰ পৰা যদি 19,000 হয় আৰু 19,000 বাদ দিয়ক 1,000 মানুহ আমি আজি ইয়াত থকা হলত থকা ব্যক্তিখিনিয়ে যদি নিজকে কসম খাই লওঁ 2020ত 100% ৰেকৰ্ড ব্ৰেক কৰিব পাৰিম নে নোৱাৰিম কিমান জন আছে ৰেডি এনেকুৱা ৰেকৰ্ড ব্ৰেক কৰা কিছু ব্যক্তি মই আজি আপোনালোকৰ মাজত দেখুৱাম এইজন আছিল ব্ৰইলাৰৰ ফাৰ্মাৰ তেওঁ অজুহাত জলাঞ্জলি দিছে আজি চাওকচোন গিৰীন্দ্ৰনাথ দাস ডাঙৰীয়া আজি ৰিকগনাইজ মেনেজাৰ পৰিৱৰ্তন হৈছে নে নাই অজুহাত এওঁৰ মাজতো আছিল অজুহাতক তেওঁ কোনোদিন প্ৰশ্ৰয় দিয়া নাই আপুনি দিব নোৱাৰিব নেক্সট আপুনি যদি চাই এইজন জাহাংগীৰ আলম ভেজিটেবল শ্বপকিপাৰ আছিলে তেওঁ শ্বপকিপাৰ থাকিলেও তেওঁ এইটোৰ বাহানা হোৱা নাছিল হ'ব পাৰোঁ শ্বপকিপাৰ ময়ো এদিন দেখুৱাম কিবা কৰি আজি চাওক নেক্সট আপুনি চাওক এইজন মিষ্টাৰ বাবুল আলী গেছ ষ্টভ মেকাৰ আছিল চাহপাত ফেৰিয়ালা আছিলে ঘৰে ঘৰে চাহপাত দিছিল তেওঁ বাহানা কৰা নাছিল হ'ব বাৰু মই এনেকুৱা আজিৰ ডেটত চাওকচোন হয়নে নহয় আপুনি চাওক এইজন ব্যক্তিক নেক্সট এইজন কান্দি কান্দি কৈছে ডায়েৰী ফাৰ্ম আছিল ডায়েৰী ফাৰ্ম মানে বহুত ডাঙৰ গাই পোহা ফাৰ্ম নহয় বন্ধুসকল মানে লোহাৰ গাই কাঠত দামুৰি যি কওঁ আপা দেখিছো ওলোৱা তেনেকুৱা আছিল গাৰ চেহেৰা দেখিলে গম পায় ফাৰ্মাৰত এনে এজন ব্যক্তিয়ে তেওঁ নিজে বাহানা দিয়া নাছিল হ'ব পাৰোঁ মই গাই গোৱাল হ'ব পাৰোঁ কিন্তু নিজৰ প্ৰমাণ কৰি দেখুৱাইছে আজি এখন 4 হুইলাৰ ষ্টেজত আহি গ'ল বাহানা দিছেনে বাহানাক জলাঞ্জলি দিছে আপোনালোকে পাৰিব আৰু চাওক 7 বছৰত কি হৈছে এইজন নাপিতৰ বাহানা দিয়া নাছিল আজি আমাৰ মাজত ৰিকগনাইজ মেনেজাৰ ৰাইট ইয়াৰ পিছত আপুনি আৰু চাওক এইজন শ্বপকিপাৰ আছিল দেখিছে নহয় সদায় পাল্লাৰ কাটাত দিনে চাই থাকোঁতে জীৱন আছিল আৰু তেওঁ সেইটো বাহানা দিয়া নাছিল বাহানাক জলাঞ্জলি দি আজি ৰিকগনাইজ মেনেজাৰ ৰাইট এইজন আপোনালোকে নিশ্চয় জানে প্ৰতাপ নাথ কাঠৰ ব্যৱসায় আছিল শিক্ষা দীক্ষা বহুত বিশেষ নাছিল আজি চাওকচোন তেওঁ বাহনক বিসৰ্জন দিছে নে নাই প্ৰুফ হয়নে নহয় ৱাল লেভেলতো প্ৰুফ আছে ফৰএভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেলতো প্ৰুফ আছে নেক্সট আপুনি চাওক এইজন বিনোদ পাহাৰীয়া তেওঁ খেতিয়ক আছিলে চেল্ফ এমপ্লয়ড আজি ৰিকগনাইজ মেনেজাৰ হৈছে নে নাই এইজন মদন বসুমতাৰী চাওকচোন চিন্তা কৰি তেওঁ যদি ভাবিলে হয় মই ইমান সৰু কাম কৰোঁ আটা মাৰি থাকোঁ সৰু হোটেল এখনত গাঁৱত মই কেতিয়াবা মেনেজাৰ হ'মনে আজি নিজৰ হাৰ মনা নাই জলাঞ্জলি দিছে আজি দেখিছেনে মেনেজাৰ হৈছেনে নাই আপুনি চাওক এজন শামসুল হক চৌধুৰী কালেক্টৰ আছিল হেলমেট লৈ ঘূৰিছিল আজিৰ ডেটত তেওঁ ৰিকগনাইজ মেনেজাৰ পৰিৱৰ্তন হৈছেনে নাই বাহানা নেওচিছে ঠাণ্ডা গৰম এইবিলাক অনুভৱ কৰা নাই এইজন বিনীতা চৌধুৰী টেইলৰ আছিলে তেওঁ হ'ব পাৰে টেইলৰ কিন্তু নিজৰ বাহানাৰ পৰা টানি উলিয়াই দিছিল জলাঞ্জলি দিছিল আজি ৰিকগনাইজ মেনেজাৰ যোৱা আজি 2 মাহ আগত তেওঁ ব্ৰেজা এখন ধুনীয়া গাড়ী লৈছে য'ত 10 লাখ প্লাছ গাড়ীখনৰ কিমত আপুনি চাওক এইজন আমাৰ ভাৰতীয় প্ৰাক্তন সৈনিক আছিল অৰবিন্দ শৰ্মা আফটাৰ ৰিটায়াৰমেণ্ট কি কৰিব ঘৰত বহি থকাতকৈ ফৰএভাৰ কৰিলে আজিৰ ডেটত দেখিছে নহয় কিমান হেণ্ডচাম লাগে তেওঁৰো বাহানা নাছিল নেক্সট আপুনি চাওক এজন কিশোৰ বৰ্ধন টেক্স কনচালটেণ্ট আছিলে আজিৰ ডেটত তেওঁ
ৰিকগনাইজ মেনেজাৰ অৰ্থাৎ ছিনিয়ৰ মেনেজাৰ হৈছে বাহানাক জলাঞ্জলি দিছে নে নাই আপোনালোক ঠাণ্ডা হৈ গৈছে কিয় না বাহানা গায়ব হৈ গ'ল হা এবাৰ জোৰদাৰ হাততালি হোৱা উচিত এজন সংগীত ৰাভা তেওঁ ফিটাৰ আছিল তেওঁ ভালকে কথাও ক'ব নোৱাৰে হিন্দী পশ্চিমে ক'লে পূবে যায় পূবে ক'লে পশ্চিমে যায় তেওঁ মোক পাৰ মান ডিষ্টাৰ্ব দিয়ে তেওঁ মোক কয় ছাৰ ষ্টেজখনত উঠিব পাৰিম নে বোলে নিশ্চয় পাৰিম ষ্টেজটো আমাৰ ন চবৰে হক আছে ইয়াত আছেনে নাই এখন ষ্টেজত সংগীত ৰাভাই যদি উঠিব পাৰে এইজন ব্যক্তিয়ে আপোনালোকে উঠিব পাৰে এইখন অধিকাৰ চবৰে আছে নে নাই গতিকে তেনে এজন ব্যক্তি আজি চাওকচোন যোৱা মাহত তেওঁ 90,000 টকা ইনকাম পাইছে আৰু মোক কৈছে ছাৰ দেখাই নাছিলোঁ জীৱনত যিকোনো হ'ব পাৰে তেওঁ বাহানা এৰিছে এজন অৰুণ চন্দ্ৰ ৰাজবংশী ভাৰতীয় প্ৰাক্তন সৈনিক আছিলে আজিৰ ডেটত লাক্সাৰী লাইফ এইটো গ্ৰীচৰ ফটো হয় তেখেতৰ তেওঁ বাহানা যদি থাকিল হয় তেওঁ নোৱাৰিলে হয় নেক্সট এজন পূৰ্ণৰাম কাছৱান মিঠাইৰ চেলমেন আছিলে আজিৰ ডেটত দেখিছে নহয় বাহানাক বিসৰ্জন দিছে নে নাই আপোনালোকে পাৰিব এইটো চাইডৰ মানুহখিনি পাৰিবতো চবে পাৰিব ইফালে ভেৰি নাইচ এজন চক্ৰধৰ ৰয় কেনেকৈ চব্জি বেছি আছে দেখিছেনে তেওঁ বাহানাক বিসৰ্জন দিছে আজি ৰিকগনাইজ মেনেজাৰ আমাৰ মহাগুৰু সূৰ্য সিনহাছৰ এজন মিষ্টাৰ আইজুৰ ৰহমান পেণ্টিকাৰত আছিলে আসমান জমিন ডিফাৰেন্স তেখেতৰ পিকচাৰৰ লগত আজি দেখিছে নহয় ৰাইট আজি আসমান জমিন ডিফাৰেন্স তেওঁৰ আইটিআৰ ফটো আৰু আগৰ ফটো দেখিছে নহয় বাকি কথা নকওঁৱে চেহাৰা দেখিছে এইজন উৎপল দাস তেওঁ নিজক বাহানা দিয়া নাই যে মই তেল বেচো আজি এক্সইউভিৰ মালিক ৰাইট এইবিলাক ব্যক্তিৰ বাহানা আছিল নে নাই ছাৰ এইবিলাক ব্যক্তি বাহানা বিসৰ্জন দিছে আপুনি ময়ো দিব লাগিব এইজন চাইমন ৰাভা পেইণ্টাৰ আছিল আজিৰ ডেটত বাহানাক প্ৰশ্ৰয় নিদিয়াৰ বিনিময়ত আজি ৰিকগনাইজ মেনেজাৰ নেক্সট এজন আমাৰ কুমুদ শইকীয়া ৰাইট এখেতৰে এখন দোকান আছিল এওঁ বাহানাক প্ৰশ্ৰয় নিদিয়াৰ কাৰণে আজি লাইফ ষ্টাইল দেখিছে ৰাইট এতিয়া আপুনি চাওক আপুনি সঁচাকৈ সফল হ'ব বিচাৰেনে কিমানজনে বিচাৰে সঁচাকৈ বিচাৰে না বাহানাক প্ৰশ্ৰয় দিব বিচাৰে আপুনি অজুহাত দেখুৱাই নিজৰ দুৰ্বলতাকটো ঢাকি ৰখা নাই সঁচাই কৈছেতো আজিৰ পৰা নাৰাখেতো নে আপুনি অমনোযোগিতাত থাকি ৰাখিছে আপুনি অজুহাত কৰি যে আপুনি অমনোযোগিতা হৈছে কৈ থাকক এইবিলাক এনেকুৱাকেতো ৰখা নাই নে আপুনি অজুহাত দেখুৱাই আপোনাৰ সুৰক্ষা জোনৰ পৰা আপুনি আঁতৰি আহিব বিচৰা নাই এনেকুৱাকৈতো আপুনি কৰা নাই আপুনি নকৰিব ৰাইট মই বেলেগ দোষাৰোপ কৰিছোঁ মই বেলেগক কণ্টিনিউৱাছ দোষাৰোপ কৰি আছিলোঁ ইমান দিনে এইটো কৈছিলোঁ নে নাই দোষাৰোপ নকৰিব মোৰ দেউতা মা সমাজ বন্ধু চৰকাৰে মোৰ লগত ভাল কৰা নাই হয়নে নকওঁ এইবিলাক আজিৰ পৰা নকওঁ আপুনি একান্ত মনে চিন্তা কৰক সঁচাকৈ আপুনি সফল হ'ব বিচাৰে নে নাই কিমানজনে বিচাৰে পিছফালে চবে বিচাৰে যদি সাকসেসফুল হ'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ জীৱনত বাহানাক কি কৰিব লাগিব এক ঠাইত লৈ আপুনি জুই জ্বলাই দিব লাগিব পাৰিব কিমানজনে পাৰিব একবাৰ থিয় হৈ কওকচোন মোক এবাৰ মিউজিক বাহানাক বিসৰ্জন কিমানজনে দিব বিচাৰে যদি আপুনি বাহানাক বিসৰ্জন দিব বিচাৰে তেতিয়াহ'লে আজিৰ পৰা আপুনি জীৱনত যদি
এনেকুৱা কাম পাইছে ফৰএভাৰ লিভিং প্ৰডাক্ট, যিটো কামৰ জৰিয়তে আপুনি আপোনাৰ সমাজক, আপোনাৰ জাতিক, আপোনাৰ ধৰ্মক, আপোনাৰ নিজৰ পৰিয়ালক, নিজৰ সমাজক, নিজৰ দেশক উন্নতিৰ উচ্চ শিখৰলৈ লৈ যাব পাৰিব। ইতিহাসৰ পাতত আপুনি সোণালী আখৰেৰে নাম লিখি যাব পাৰিব। ফৰএভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেলত অজুহাতক নেওচি আপুনি কাম কৰক, ডেফিনিট আপুনি ছাকচেছ হ'ব। পাৰিব নিশ্চয়। কিমানজনে পাৰিব? আজিৰ পৰা আমি এটা নিজে সংকল্প ল'ব পাৰোঁ। আজি এই হলটোত আমি ওপৰ ফালে যাবই পৰা নাই। পাৰিছনে? বহুত মানুহে কয় বিহু, যোৱা বছৰ আছিল বিহু, অহা বছৰ আহিব বিহু। আহিব নে নাই? বিহু আহি থাকিব। বিহু ভালকৈ পালন কৰিব লাগিলে ফৰএভাৰ লিভিং প্ৰডাক্ট ভালকৈ কৰিব লাগিব। শুকন বিহু পালন কৰি লাভ নাই, শুকন ঈদ পালন কৰি লাভ নাই, হয়নে নহয়? হে, বহুতে কয় মোৰ ছোৱালীটোৰ বাৰ্থডে, কিবা বাহানা হ'ল। বহুতে কয় মোৰ অমুকৰ বিয়া এখন আছে, মই নোৱাৰিম দিয়ক। কোনোবা মানুহ মাৰা গৈছে, তাতে কিবা সকাম কৰি। আৰে ভাই, কি মৰি গৈছে, কি সকাম চকাম আছে? হয়নে নহয়? বেয়া লাগে এইবিলাক শুনিব। মোক আজিৰ পৰা আপোনালোকে 2020 চনত ষ্টাৰ্ট হ'ল, আজিৰ পৰা বাহানা যাতে কোনো নিদিয়ে। দিবনে? যিবিলাক ব্যক্তিয়ে বাহানা দিয়ে, কি জীৱনত একো কৰিব নোৱাৰে, এইবিলাক ব্যক্তিয়ে বাহানা দিলে নোৱাৰিলেহেঁতেন। বাহানা নেওচি কাম কৰাৰ কাৰণে আজি মই ইয়াত আছো, অৰূপজ্যোতি শৰ্মা ডাঙৰীয়া ইয়াত আছে, যিমানখিনি ব্যক্তিক দেখুৱালো ইয়াতে আছে। আছেনে নাই? আপোনালোকে কিমানজনে বিচাৰে? নিশ্চয় বিচাৰে। নেক্সট আমি যেতিয়া প্ৰগ্ৰেমৰ অৰ্গেনাইজ কৰিম, এইটো প্ৰগ্ৰেম কণ্টিনিউৱাছ কৰা উচিত 2020ত নে নালাগে? কিমানজনৰ মতে লাগে? কি কয়? চবৰ মতে লাগে? হ'ব। আমি এটা আজি সংকল্প লওঁ, আজি ইয়াত যিমানখিনি ব্যক্তি আহিছে, ঘৰত গৈ বাহানা যিমান আছে চবৰে এক ঠাইত আমাৰ যিমানখিনি বাহানা আছে আজি ইয়াত পুৰি দিব পাৰোঁ? সঁচাকৈ? কিমানজনে সংকল্প ল'ব? য়েছ, এই 2020 চনত ইয়াত যিমানখিনি ব্যক্তি আজি উপস্থিত হৈছে, আমি সকলো বাধাক নেওচি কি কৰিব লাগিব? মিনিমাম মেনেজাৰ লেভেল এচিভ কৰিব লাগিব। কিমানজনে কৰিব? সঁচাকৈ? কিমানজনে? ফটোহে আছে, ফটো এটা লওক। কিমানজনে? এবাৰ থিয় হৈ কওক মোক, কিমানজনে 2020ত মেনেজাৰ? ইফালে সঁচাকৈ নিজকে কচম খাব পাৰে যে মই মেনেজাৰ? এতিয়াও বহি আছে বহুতে। অ' মাই গড, বহি নাথাকিব, বহি নাথাকিব। নিজক জগাৰ সময় হৈছে। বুজি পাইছে নহয়? আপুনি দোকানত গৈ বস্তুৰ দাম ধৰাই মনটো ডাউন কৰি দিয়ে, ইমান দাম, জীৱনত দাম নকমে, ইনকাম বাঢ়াই দিয়ক, ইনকাম বাঢ়াই দিয়ক, বস্তুৰ দাম এনেই কমি যাব। ফৰএভাৰ এলোভেৰা জেলৰ দাম ইমান দাম, ইনকাম বাঢ়াই দিয়ক, ফৰএভাৰত জেলৰ দাম এনেই কমি যাব। অহা দিনত জেলৰ দাম কমিব নে বাঢ়িব? কিমানজনে কৰিব পাৰিলে? আমি এনেকুৱা ইনকাম বঢ়াই ল'ম, জেলৰ দাম যিমানেই নহওক কোনো প্ৰব্লেম নাই, হয়নে নহয়? আমি নিজকে সংকল্প ল'ম, আজি যিখিনি ইয়াত নন মেনেজাৰ আছে প্ৰত্যেকজন ব্যক্তিয়ে যাতে মেনেজাৰ হৈ আমি যাতে ষ্টেজত থিয় হ'ব পাৰোঁ 2020ত, ৰাইট? আৰু যিখিনি আমাৰ মেনেজাৰ আছে তেওঁলোকে এটা নিজে সংকল্প লোৱা উচিত, ৰৈ থকা পানী আৰু এচিভমেণ্ট একে থকা ঠাইত যদি এটা ঠাইত যদি এচিভমেণ্ট ৰৈ যায়, পানী একে ঠাইত ৰৈ থাকিলে কি হয়? ঘোলা হয়, গোন্ধ ওলায়। তে নিজকে এটা সংকল্প লওক, যিখিনি পুৰণা মেনেজাৰ আছে নিজৰ লেভেল যাতে উইদিন 3 মান্থত চেঞ্জ কৰিব পাৰোঁ। পাৰিম নে নোৱাৰিম? আমি নেটৱৰ্ক মাৰ্কেটিঙত বিশেষকৈ অসমত আমাৰ প্ৰগ্ৰেম চাই আমি যিফালে যাম
আমাক দেখি যাতে মানুহ ভয় খাই যায় যে ইহঁত কি পাগল যাতে আমি মেনেজাৰ হৈ সকলোৱে দেখুৱাই দিওঁ পাৰিম নে নোৱাৰিম মই লগত আছোঁ কোনো প্ৰব্লেম নাই উইনাৰ্ছ ক্লাব এছ'চিয়েশ্যন লগত আছে ফৰএভাৰ লিভিং প্ৰডাক্ট লগত আছে আৰু এটা বিশেষ ঘোষণা কেইটো হৈছে বহক আপোনালোক গতিকে আমি নিজে দৃঢ় সংকল্প লৈছোঁই যেতিয়া আমিতো কৰিব লাগিব অসমক আমি নাম্বাৰ 1 কৰিব বিচাৰে নে নাই কিমানজনে বিচাৰে ভাৰতবৰ্ষৰ ভিতৰত অসম কণ্টিনিউৱাছলি নাম্বাৰ 1 থাকক যাতে আমাক চুব নোৱাৰে কোনো পাৰিব এইটো আমাৰ নৱেম্বৰ মাহত প্ৰুভ হৈ গৈছে আমি 2 নম্বৰত আছোঁ হয়নে নহয় 2 নম্বৰত আছোঁ আমি যাতে এই জানুৱাৰীৰ পৰা আপ টু ডিচেম্বৰলৈকে আমাৰ অসমক যাতে মানুহে এনেকৈ চায় ইমান দূৰত পাৰিবনে নাই ডেফিনেট পাৰিব যদি এইটো কৰিব পাৰে 100% হ'ব ইয়াৰ কাৰণে আমি কিছু সিস্টেম ৰেডি কৰিছোঁ যেনে আমি এই মাহৰ পৰা 4cc এটা ট্ৰেইনিং গুৱাহাটীত হ'ব আপোনালোক আহিব নিশ্চয় সবে আহিব যিমানখিনি এছএবাবুৰ ওপৰত আমি এটা ট্ৰেইনিং ল'ম 4cc ট্ৰেইনিং কেনেকৈ বিজনেছটো বিল্ড আপ কৰিব পৰা যে এছে হল হ'ব এইটো আপোনালোক আহিব ডেফিনেট আহিব আৰু এৰিয়া ৱাইজত আমাৰ ঘোষণা হৈছে এৰিয়া ৱাইজত কি হ'ব আমাৰ প্ৰগ্ৰাম সেটিং হ'ব নেট ইণ্ডিয়া ট্ৰেইনিং অলৰেডি হৈয়ে আছে আৰু গুৱাহাটী অফিচত আপোনালোক খবৰ এটা দিওঁ গুৱাহাটী অফিচত স্পেচিয়েলি ট্ৰেইনিং হ'ব কাৰণ মই অহা 17 তাৰিখৰ পিছত শিফ্ট হ'ম গুৱাহাটীলৈ মোক আপোনালোকে গুৱাহাটীতেই পাব কাৰণ গুৱাহাটীত থাকিমেই যেতিয়া মোৰ ৱাকিং ডিষ্টেঞ্চ অফিচটো মই অফিচত আপোনালোকক যথেষ্ট হেল্প কৰিব পাৰিম গতিকে মোৰ টাৰ্গেট হৈছে গুৱাহাটী অফিচত যাতে আমি 2টা শিফ্টত বেলেগ মানুহ নবহি আমাৰ যাতে ট্ৰেইনিঙত আপোনালোক আহে পাৰিব নহয় তাতে আমি ধুনীয়াকৈ শিকাব পাৰিম কাৰণ আমাৰ সিস্টেম যেহেতু ৰেডি হৈ গৈছে এতিয়া আমি চক্কা মাৰাৰ সময় আহি গৈছে বন্ধুসকল আমাক আৰু কোনেও নোৱাৰে চ্যালেঞ্জ যেহেতু যদি আপোনালোকে ভালদৰে সাথ দিয়ে 100% কৰিব পাৰিম ৰাইট